কোনো এটা পলিটিক্যাল পার্টি অসমৰ 126টা সমষ্টিতে যাব পাৰে, তাত আমাৰ আপত্তি নাই, ক'ব লগা একো নাই। কিন্তু আমি লক্ষ্য কৰিছো অখিল গগৈ যি সময়ত আহি বিজেপিক খেদিব লাগিব, বিজেপিৰ সমষ্টিত নাযায়। বিজেপিক খেদিব বিচাৰিলে য'ত বিজেপিৰ ভেটি আছে তাত যাব লাগিব। অখিল গগৈ য'ত ঘূৰি আছে তাত বিজেপিৰ একোই নাই, বিজেপিৰ কোনো প্ৰতিনিধি নাই, সংগঠন নাই, ভোট নাই, তাতে আহি কয় বিজেপিক খেদিব লাগিব। অখিল গগৈৰ প্ৰয়োজন আছিল কাৰ্বি আংলঙত যাব লাগিছিল, ডিমা হাছাওত যাব লাগিছিল, বাক্সাত যাব লাগিছিল, কোকৰাঝাৰত যাব লাগিছিল, যোৰহাট, তিনচুকীয়া, গোলাঘাট, শিৱসাগৰ, লখিমপুৰ, শিলচৰ এই জিলাবিলাকত বিজেপিৰ ভেটি মজবুত, তাত গৈ অখিল গগৈ কাম কৰিব লাগিছিল। তাত অখিল নাই, আৰু য'ত বিজেপি নাই তাত আহি বিজেপি খেদিব লাগিব। আচ্ছা, আমাৰ অঞ্চলবিলাকত আহি অখিল গগৈ কয় হিন্দু মুছলমান এক হ'ব লাগে। আমিতো একে আছো, আমাৰ এই অঞ্চলবিলাকত হিন্দু মুছলমান আমি একেলগে থাকো, কোনো কাজিয়া নাই। কিন্তু আপাৰ আছামত য'ত লয় অসমৰ এই শ্ৰমজীৱী মানুহখিনিক পিটি ফালি দিলে, পিটি অখিল গগৈ তাতে কথা নুফুটিল, অখিল গগৈৰ মুখেদি কথা নোলালে। অখিলৰ সমষ্টিৰ পৰা লয় অসমৰ লেবাৰ বিলাকক পিটি খেদি দিলে, অখিলে সন্মুখত থিয় নিদিলে, অখিলে প্ৰটেকশ্যনৰ কথা দাবী নকৰিলে, অখিলে কোনো আন্দোলন নকৰিলে। এইটো অকল অখিলৰ চৰিত্ৰ। মই ভাবো এইবিলাক মানুহে বুজি পাব, অখিল এক্সপ'জ হ'ব। অখিলে মুখ্যমন্ত্ৰীৰ অক্সিজেন লৈ ঘূৰি আছে, সেইকাৰণে এই চব কৈ আছে। এতিয়া কোনো এটা পলিটিক্যাল পাৰ্টি অসমৰ 126টা সমষ্টিতে যাব পাৰে, তাত আমাৰ আপত্তি নাই, ক'ব লগা একো নাই। কিন্তু আমি লক্ষ্য কৰিছো অখিল গগৈ যি সময়ত আহি বিজেপিক খেদিব লাগিব, বিজেপিৰ সমষ্টিত নাযায়। বিজেপিক খেদিব বিচাৰিলে য'ত বিজেপিৰ ভেটি আছে তাত যাব লাগিব। অখিল গগৈ য'ত ঘূৰি আছে তাত বিজেপিৰ একোই নাই, বিজেপিৰ কোনো প্ৰতিনিধি নাই, সংগঠন নাই, ভোট নাই, তাতে আহি কয় বিজেপিক খেদিব লাগিব। অখিল গগৈৰ প্ৰয়োজন আছিল কাৰ্বি আংলঙত যাব লাগিছিল, ডিমা হাছাওত যাব লাগিছিল, বাক্সাত যাব লাগিছিল, কোকৰাঝাৰত যাব লাগিছিল, যোৰহাট, তিনচুকীয়া, গোলাঘাট, শিৱসাগৰ, লখিমপুৰ, শিলচৰ এই জিলাবিলাকত বিজেপিৰ ভেটি মজবুত, তাত গৈ অখিল গগৈ কাম কৰিব লাগিছিল। তাত অখিল নাই, আৰু য'ত বিজেপি নাই তাত আহি বিজেপি খেদিব লাগিব। আচ্ছা, আমাৰ অঞ্চলবিলাকত আহি অখিল গগৈ কয় হিন্দু মুছলমান এক হ'ব লাগে। আমিতো একে আছো, আমাৰ এই অঞ্চলবিলাকত হিন্দু মুছলমান আমি একেলগে থাকো, কোনো কাজিয়া নাই। কিন্তু আপাৰ আছামত য'ত লয় অসমৰ এই শ্ৰমজীৱী মানুহখিনিক পিটি ফালি দিলে, পিটি অখিল গগৈ তাতে কথা নুফুটিল, অখিল গগৈৰ মুখেদি কথা নোলালে। অখিলৰ সমষ্টিৰ পৰা লয় অসমৰ লেবাৰ বিলাকক পিটি খেদি দিলে, অখিলে সন্মুখত থিয় নিদিলে, অখিলে প্ৰটেকশ্যনৰ কথা দাবী নকৰিলে, অখিলে কোনো আন্দোলন নকৰিলে। এইটো অকল অখিলৰ চৰিত্ৰ। মই ভাবো এইবিলাক মানুহে বুজি পাব, অখিল এক্সপ'জ হ'ব। অখিলে মুখ্যমন্ত্ৰীৰ অক্সিজেন লৈ ঘূৰি আছে, সেইকাৰণে এই চব কৈ আছে। এতিয়া কোনো এটা পলিটিক্যাল পাৰ্টি অসমৰ 126টা সমষ্টিতে যাব পাৰে, তাত আমাৰ আপত্তি নাই, ক'ব লগা একো নাই। কিন্তু আমি লক্ষ্য কৰিছো অখিল গগৈ যি সময়ত আহি বিজেপিক খেদিব লাগিব, বিজেপিৰ সমষ্টিত নাযায়। বিজেপিক খেদিব বিচাৰিলে য'ত বিজেপিৰ ভেটি আছে তাত যাব লাগিব। অখিল গগৈ য'ত ঘূৰি আছে তাত বিজেপিৰ একোই নাই, বিজেপিৰ কোনো প্ৰতিনিধি নাই, সংগঠন নাই, ভোট নাই, তাতে আহি কয় বিজেপিক খেদিব লাগিব। অখিল গগৈৰ প্ৰয়োজন আছিল কাৰ্বি আংলঙত যাব লাগিছিল, ডিমা হাছাওত যাব লাগিছিল, বাক্সাত যাব লাগিছিল, কোকৰাঝাৰত যাব লাগিছিল, যোৰহাট, তিনচুকীয়া, গোলাঘাট, শিৱসাগৰ, লখিমপুৰ, শিলচৰ এই জিলাবিলাকত বিজেপিৰ ভেটি মজবুত, তাত গৈ অখিল গগৈ কাম কৰিব লাগিছিল। তাত অখিল নাই, আৰু য'ত বিজেপি নাই তাত আহি বিজেপি খেদিব লাগিব। আচ্ছা, আমাৰ অঞ্চলবিলাকত আহি অখিল গগৈ কয় হিন্দু মুছলমান এক হ'ব লাগে। আমিতো একে আছো, আমাৰ এই অঞ্চলবিলাকত হিন্দু মুছলমান আমি একেলগে থাকো, কোনো কাজিয়া নাই। কিন্তু আপাৰ আছামত য'ত লয় অসমৰ এই শ্ৰমজীৱী মানুহখিনিক পিটি ফালি দিলে, পিটি অখিল গগৈ তাতে কথা নুফুটিল, অখিল গগৈৰ মুখেদি কথা নোলালে। অখিলৰ সমষ্টিৰ পৰা লয় অসমৰ লেবাৰ বিলাকক পিটি খেদি দিলে, অখিলে সন্মুখত থিয় নিদিলে, অখিলে প্ৰটেকশ্যনৰ কথা দাবী নকৰিলে, অখিলে কোনো আন্দোলন নকৰিলে। এইটো অকল অখিলৰ চৰিত্ৰ। মই ভাবো এইবিলাক মানুহে বুজি পাব, অখিল এক্সপ'জ হ'ব। অখিলে মুখ্যমন্ত্ৰীৰ অক্সিজেন লৈ ঘূৰি আছে, সেইকাৰণে এই চব কৈ আছে। এতিয়া